ৰাজপথত চলাচল কৰোঁতে আপুনি সাৱধান হওক, কিয়নো ৰাজপথত ঘূৰিছে মৃত্যুদূত ৰূপত ঘূৰিছে যিসমূহ নিয়ন্ত্ৰণহীন ডাম্পাৰসমূহ। আৰু নিয়ন্ত্ৰণহীন ডাম্পাৰসমূহৰ চালকসকলে কেতিয়াও গুৰু গোসাঁই নামানে, চৰকাৰী নীতি নিৰ্দেশনা তেওঁলোকে অমান্য কৰে, তেওঁলোকৰ গতিবেগ কেতিয়াও ধীৰ নহয়, যাৰ ফলত বিভিন্ন পথচাৰীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। শেহতীয়াকৈ আজি প্ৰাতঃভ্ৰমণলৈ ওলাই যোৱা এগৰাকী শিক্ষয়িত্ৰী, কাকপথাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ এগৰাকী শিক্ষয়িত্ৰীয়ে তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ বৰ্তমান ডিব্ৰুগড়ত মৃত্যুৰ সৈতে যুঁজিছে। তিনিচুকীয়াৰ যি 4 লেনযুক্ত পথ নিৰ্মাণকাৰী সংস্থা TTC, ৰাইজৰ সন্দেহ, দল সংগঠনৰ সন্দেহ, এই TTCৰ 4 লেন নিৰ্মাণৰ সৈতে জড়িত এখন ডাম্পাৰে সেই যুৱতীগৰাকীক তীব্ৰ গতিত খুন্দিয়াই থৈ পলায়ন কৰে। এইদৰে ইয়াত প্ৰতিবাদকাৰী ৰাইজে আহি সমবেত হৈছে আৰু ন্যায়ৰ দাবীত, সেই যুৱতীগৰাকীৰ উন্নত চিকিৎসাৰ দাবীত আৰু সেই ডাম্পাৰখনৰ চালকগৰাকী বা ডাম্পাৰখন জব্দ কৰাৰ দাবীত তেওঁলোকে ইয়াত ৰাজপথত 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে। ইয়াত সমবেত হৈছে তেওঁলোকৰ যি সহকৰ্মীসকল, বিদ্যালয়ৰ সহকৰ্মীসকল, স্থানীয় ৰাইজ ইয়াত সমবেত হৈছে। আৰু যিসকল ডাম্পাৰ TTCৰ পূৰ্বেও বহুত ধৰণৰ অভিযোগ উত্থাপন হৈছে, তেওঁলোকৰ যি নীতি নিৰ্দেশনা, চৰকাৰী নীতি নিৰ্দেশনা তেওঁলোকে অমান্য কৰি আহিছে। এক জ্বলন্ত প্ৰমাণ মই দেখুৱাবলৈ আগবাঢ়িছোঁ। এইসমূহ ডাম্পাৰ, যিসমূহ ডাম্পাৰ TTCৰ কামত নিয়োজিত, এনেধৰণৰ বিভিন্ন একাংশ ডাম্পাৰ আছে যিসমূহ অধিক তেওঁলোকৰ যি বডি আছে, ডাম্পাৰৰ বডিৰ ওপৰত এটা অধিক তেওঁলোকে এটা কেবিন বনাই তেওঁলোকে ইয়াত সামগ্ৰী ইয়াত কঢ়িয়ায় আৰু বিভিন্ন সময়ত তেওঁলোকে বন বিভাগৰ ৰোষত পৰিবলগীয়া হৈছে। কিন্তু তথাপিও যেন তেওঁলোকৰ গা নলৰে, তেওঁলোকৰ গতিবেগ নিয়ন্ত্ৰণ নহয়। আৰু যি পৰিবহণ বিভাগ, যি মটৰচাইকেল, ৰাজপথত যদি মটৰচাইকেল এখন যায় তেওঁলোকে হেলমেট নিপিন্ধাৰ বিনিময়ত তেওঁলোকে জৰিমনা বহে। কিন্তু এইসমূহ মৃত্যুদূতৰূপী যিসমূহ ডাম্পাৰ, সেই চালকসমূহক তেওঁলোকে কিয় এৰি দিয়ে বা তেনেধৰণৰ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে। স্থানীয় এগৰাকী মহিলা আছে, তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। এগৰাকী যুৱতী শিক্ষয়িত্ৰী প্ৰাতঃভ্ৰমণলৈ ওলাই যোৱা সময়ত পথৰ দাঁতিত ডাম্পাৰে মহতিয়াই থৈ গ'ল, মৃত্যুৰ সৈতে যুঁজিছে এতিয়া। হয়, তাই আমাৰ ওপৰবন গাঁৱৰ ৰূপসিখা ফুকন। তাই শংকৰদেৱ শিশু নিকেতনত শিক্ষয়িত্ৰী কৰি আছে। ৰাতিপুৱা তাই সদায় যায়, আজিও তেনেদৰে গৈছিলে। যাওঁতে মানে ইমানেই স্পীডত গৈছে, ডাম্পাৰে মানে মহতিয়াই গৈছে। কাৰণ তাই এতিয়া যুঁজি আছে দেই, মৃত্যুৰ সৈতে যুঁজি আছে। তাইক ইয়াত নোৱাৰিলে, কাকপথাৰত নোৱাৰিলে, DC বৰুৱা তাত পঠিয়ালে, DC বৰুৱাৰ পৰা এতিয়া ডিব্ৰুগড় পঠিয়ালে। কাৰণ তাই ঘৰখনৰ মানে তাই দায়িত্বশীল ছোৱালী, তাই মানে গোটেই ঘৰখন চম্ভালি আছে, গোটেই ঘৰখনৰ সমস্ত দায়িত্ব তাই লৈ আছে। এতিয়া বিশেষকৈ মানে তাই এতিয়া সম্পূৰ্ণভাৱে তাইতো ঘূণীয়া হৈ গ'ল, মানে আৰ্থিকভাৱে দুৰ্বল। তাইৰ দেউতাক নাই, মাক আছে, মাকো অসুস্থ, মাকৰ সদায় ইটো নহয় সিটো হৈ থাকে। আৰু ভনীয়েকৰ তাই এজনী ভনীয়েক আছে, ভনীয়েকৰ তাই মানে খৰচ বহন কৰি থাকে। এতিয়া সম্পূৰ্ণ দায়িত্ব মানে তাইতো সম্পূৰ্ণ ঘূণীয়া হৈ গ'ল। তাইতো যে আকৌ যে ভাল এটা জীৱন পাব সেইটোতো আমি কেতিয়াও মানে নাভাবোৱে মানে। এতিয়া এইটোৱে কথা, আমি ৰাতিপুৱাৰ পৰা খাটি আছোঁ, ৰাতিপুৱাৰ পৰা লাগি আছোঁ। তাই মানে এটা ভাল, আমি মানে ভাল সহায় পাব লাগে আমি। এতিয়া চবেই সকলো মতে মানে আমি এইটোৱে বিচাৰোঁ, তাইক সম্পূৰ্ণ ট্ৰিটমেণ্টৰ খৰচ লাগে তাইৰ। কাৰণ এতিয়া কিমান দিনলৈ তাই এতিয়া স্কুল যাব নোৱাৰে বা কিমান কি হ'ব আমি নাজানো। সেইকাৰণে সম্পূৰ্ণ দায়িত্বটো মানে সম্পূৰ্ণ ট্ৰিটমেণ্টৰ খৰচ লাগিব, গোটেই ৰাইজে বিচাৰিছে। আৰু মানে তাইক এটা মানে ভাল সংস্থাপন দিব লাগিব। যদি সম্পূৰ্ণ ভাল হয় তেতিয়া কিন্তু মানে চবেই বিচাৰিছে সেইটো। আৰু এটা সাহাৰ্য মানে বিচাৰিছে, 5 লাখ টকাৰ এটা চবেই কৈছে। এতিয়া সেইটোৱে বিচাৰিছে মানে, আৰু চবেই আৰু কি কয় আৰু তেনেকৈ। ইয়াৰ লগতে বিদ্যালয়ৰ, তেওঁ কৰ্মৰত বিদ্যালয়ৰ যিসকল সহকৰ্মী আছে, তেওঁ বিদ্যালয়ৰ প্ৰধান আচাৰ্য আছে, তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। এইসমূহ নিয়ন্ত্ৰণহীন ডাম্পাৰ বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰীসকলো বিপদত পৰে। কি চৰকাৰে বা বিভাগে আজিলৈকে এওঁলোকক ৰোধ কৰিব পৰা নাই, এওঁলোকক নাকি লগাবলৈ পৰা নাই? নমস্কাৰ, আপোনালোকক নমস্কাৰ জনাই পেলাই মই এইটো কওঁ যে ছাত্ৰ ছাত্ৰীবিলাক যেতিয়া পুৱা 9 বজাৰ পৰা ওলায়, তেতিয়াও ডাম্পাৰখিনি ইমান জোৰত আহে আৰু কণ্ট্ৰল কৰিব নোৱাৰে। তেওঁলোকৰ চলোৱাৰ ধৰণ দেখিলে ল'ৰা ছোৱালী আৰু প্ৰায় এক্সিডেণ্ট হয়েই। এই জেগাটুকুৰাত প্ৰায় এক্সিডেণ্ট হয়েই। আপোনাৰ কাকপথাৰ তিনিআলিৰ পৰা লাজুম হৈ এই টুকুৰাত পূৰা এক্সিডেণ্ট হয়। আৰু মই এইটো ভাবোঁ যে প্ৰশাসনে কিয় তেওঁলোকক কণ্ট্ৰল কৰিব নোৱাৰে, ইমান স্পীডত চলাই কিয়? যে দেখিছে যে ল'ৰা ছোৱালীবিলাক আহি থাকে। আজি যিটো ঘটনা ঘটিলে, তাই সেই ছোৱালীজনী ৰূপসিখা ফুকন আমাৰ নিকেতনৰ প্ৰাক্তন ছাত্ৰী। তাৰ উপৰিও তেওঁক আমি আমাৰ নিকেতনতকৈ আচাৰ্য হিচাপে সোমোৱাই লৈছোঁ। যিহেতু ছোৱালীজনীৰ দেউতাক নাই, মাক আৰু ভনীয়েক আছে। গোটেই ঘৰখনৰ অৰ্থনৈতিক ছাইডটো সেই ছোৱালীজনীয়ে চাই আছে। আজি তাই মৃত্যুৰ সৈতে ICUত ডিব্ৰুগড় মেডিকেলত যুঁজি আছে। গতিকে আমাৰ এইটোৱেই অনুৰোধ
যে ছোৱালীজনীৰ সম্পূৰ্ণ নিৰাপত্তা দিব লাগিব, সম্পূৰ্ণ ক্ষতিপূৰণ দিব লাগিব আৰু ছোৱালীজনী সম্পূৰ্ণ সুস্থ নোহোৱালৈকে তেওঁকতো চাব লাগিবই আৰু গোটেই জীৱনটো তাই যদি একো কৰিব নোৱাৰে গোটেই জীৱনৰ নিৰাপত্তা কিন্তু ল'ব লাগিব। প্ৰশাসনে বা বিভাগে এনেকুৱা এটা নীতি নিৰ্দেশনা তেওঁলোকে দিব নোৱাৰে নেকি যে এটা সময় নিৰ্ধাৰণ কৰি দিব লাগে ডাম্পাৰসমূহ বা গধুৰ যান বাহনসমূহ চলাচল কৰাত? এই ক্ষেত্ৰত আমাৰো সন্দেহ আছে। কিয় নোৱাৰে? তেওঁলোকে পাৰে আৰু স্পীড ব্ৰেকাৰবিলাক সুন্দৰকৈ দিব পাৰে। স্কুলবিলাক আছে, আমি ইমান যুঁজিছিলোঁ, মাজত এতিয়া 2টামান দিছে, তাৰ পাছতো স্পীড ব্ৰেকাৰকেইটাও তেওঁলোকে এৰুৱাই হেঁচা মাৰি ৰাতি কিবা কৰি কমাই সেইফালেদি আকৌ ইমান জোৰত পাৰ হৈ গুচি যায়। আজি যিটো ঘটনা ঘটিলে, আজি প্ৰত্যক্ষদৰ্শীয়ে কোৱা মতে দুগৰাকী একেবাৰে কিনাৰত আছিল, মানে ৰ'দ আৰু ঘাঁহৰ কিনাৰত একদম, তাত গৈ পেলাই মাৰি থৈ গৈছে। তাৰমানে ডাম্পাৰখনে কেনেকুৱা এটা স্পীডত গৈছে আৰু আমাৰ অনুমান হয় ড্ৰাইভাৰবিলাকৰ পূৰা সম্পূৰ্ণ চেক কৰিব লাগে, তেওঁলোকৰ লাইচেঞ্চ চেক কৰিব লাগে। আৰু আমাৰ সন্দেহ হয় ৰাতিপুৱা চলাবলৈ দিয়াকেইজন প্ৰকৃততে ড্ৰাইভাৰ হয়নে নহয়, সেইকেইজন ড্ৰাইভাৰ নে হেণ্ডিমেন। আমি সন্দেহে কৰিছোঁ যে প্ৰকৃত ড্ৰাইভাৰজনে হয়তো ৰাতিপুৱা নচলায়, এই হেণ্ডিমেনবিলাকক দি দিয়ে চলাবলৈ। আৰু তেওঁলোক এলকহলিক নেকি, এই ক্ষেত্ৰতো কিন্তু প্ৰশাসনে চোৱাটো অতি প্ৰয়োজন, যিহেতু কাকত থানাখনৰ সন্মুখেদি পাৰ হৈ যায়। তেওঁলোক এলকহলিক নেকি, তেওঁলোকে প্ৰকৃত ড্ৰাইভাৰ হয়নে নহয়, এই কথাবিলাক কিন্তু প্ৰশাসনে চোৱাটো কিন্তু অতি প্ৰয়োজন হৈ পৰিছে, যিহেতু প্ৰতিদিনাখনিয়ে এক্সিডেণ্ট হ'ব লাগিছে। আমাৰ শংকৰদেৱ স্কুলৰ ওচৰত 3খন স্কুল আছে, আইৰিছ আছে, ৰাধাকৃষ্ণন আছে, শংকৰদেৱ স্কুল, সম্পূৰ্ণ ল'ৰা ছোৱালী শ ল'ৰা ছোৱালী সেইপিনেদি অহা যোৱা কৰে। কিন্তু যিটো স্পীডত চলায় সেই স্পীডটো যদি প্ৰশাসনে কণ্ট্ৰল নকৰে তেতিয়াহ'লে কোনে কণ্ট্ৰল কৰিব? আমি কাৰ ওপৰত বিশ্বাস ৰাখিম? আজি এই ছোৱালীজনীৰ এইটো অৱস্থা হৈ গ'ল, সেই ভুক্তভোগী মানুহঘৰেহে অনুভৱ কৰিছে কেনেকুৱা হৈছে। কোনোবাই আহি ক'ব আমি হ'ব মিলা মিছাকৈ কিবা এটা লৈ ল'ব, কোনোবাই ক'ব কিবা এটা কৰিব, কিন্তু তেওঁ লৈ লে তাৰ ভৱিষ্যতটো কি হ'ব? তাৰপিছত আৰু এজনৰ হ'ব, তাৰপিছত আৰু। গতিকে ইয়াৰ এটা স্থায়ী সমাধান আমি বিচাৰোঁ। তাৰমানে আমাক স্থায়ী সমাধান লাগে, বাকী আমাক একো নালাগে। স্থায়ী সমাধান লাগে, ছোৱালীজনীৰ ভৱিষ্যতৰ নিৰাপত্তা লাগে আৰু আমি ন্যায় পাব লাগে। ধন্যবাদ। এয়াই আছিল যি স্থানীয় প্ৰতিবাদী ৰাইজ তেওঁলোকৰ দাবী। আৰু ইয়াত যিসমূহ একাংশ ডাম্পাৰ ইয়াত তেওঁলোকে আবদ্ধ কৰি ৰাখিছে, পথবোৰত আবদ্ধ হৈ আছে। অধিকাংশ ডাম্পাৰে ইয়াত TTC ইনফ্ৰা লিমিটেডৰ লগতে জড়িত, 4 লেনযুক্ত পথ নিৰ্মাণকাৰী সংস্থা TTCৰ লগত জড়িত। আৰু অধিকাংশ ডাম্পাৰে দেখিব পোৱা গৈছে যি তেওঁলোকৰ বডিত তেওঁলোকে এক্সট্ৰাকৈ তেওঁলোকে এটা কেবিন বনাই লৈছে, যি অত্যাধিক সামগ্ৰী তেওঁলোকে যি নীতি নিৰ্দেশনাৰ বাহিৰত অত্যাধিক সামগ্ৰী তেওঁলোকে বহন কৰি লৈ যাব পাৰে, বোজাই কৰি লৈ যাব পাৰে। আৰু এই ধৰণৰ বাহনসমূহে চৰকাৰৰ বা প্ৰশাসনৰ চকুৰ আগতে তেওঁলোকৰ নীতি নিৰ্দেশনা ভংগ কৰি আহিছে। তেওঁলোকৰ গতি নিয়ন্ত্ৰণ কৰিব নোৱাৰে আৰু আজিলৈকে সেইসকল চালকক নাকি লগাব পৰা নাই। এই ক্ষেত্ৰত প্ৰশাসন বা পৰিবহণ বিভাগে কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব।